বন্ধুসকল মই গাড়ীতে বহি আছোঁ আৰু গাড়ীতে বহি বহি কথা এটা চিন্তা কৰি আছোঁ। ঠিক আছে, এটা কথা অনুভৱ কৰি আছোঁ যে আমি সদায় আহিবলগীয়া দিনক লৈ পেলাই আমি চিন্তা কৰি থাকোঁ যে অহাকাইলৈ মই কি কৰিম, কেনেকৈ ঘৰখনৰ বস্তুবিলাক মেনেজ কৰিম, অহাকাইলৈ মই এইটো কৰিবলগীয়া আছে, কেনেকৈ কৰিম। ঠিক আছে, মোৰ বাইকৰ EMI-টো দিবলৈ আছে, কেনেকৈ দিম, মোৰ গাড়ী EMI দিবলৈ আছে, কেনেকৈ দিম, মোৰ মোবাইলৰ EMI দিবলৈ আছে, কেনেকৈ দিম, ঘৰখন কেনেকৈ চলাম, কেনেকৈ মই আগবাঢ়িব পাৰিম, যে মই ভাগ্যত আছেনে নাই, মই আগুৱাই যাব পাৰিমনে নাই। ঠিক আছে, তো মোৰ ল'ৰাটোক মই স্কুলত দিব লাগিব, বা মোৰ ল'ৰাটোৰ পঢ়াৰ যি ফিজ কেনেকৈ মেনেজ কৰোঁ, বা যিকোনো কথাক আহিবলগীয়া দিনৰ কথাক লৈ পেলাই, যোনটো এতিয়া আমাৰ বৰ্তমান হোৱাই নাই, সেই বস্তুটো ভৱিষ্যতত কেতিয়া মানে আহিব, সেই সময়টোলৈ আমি আমাৰ ওচৰলৈ আহি পোৱাই নাই, সেই সময়খিনি আহি পোৱাই নাই। কিন্তু সময়কণ নোহোৱাৰ আগতে আমি আহিবলগীয়া দিনক লৈ পেলাই আমি চিন্তা কৰি পেলাই আমি মানসিক অশান্তিত ভুগি থাকোঁ। আমি সুখী হ'ব নোৱাৰোঁ, আমি সদায় দুখ অনুভৱ কৰি থাকোঁ যে কি হ'ব, অহা দিনত কি হ'ব, হয়নে, কেনেকৈ মেনেজ কৰিম, যিকোনো কথাক লৈ পেলাই আমি সদায় মানে দুখী হৈ থাকোঁ। ঠিক আছে, ঘৰখন কেনেকৈ চলাম, আমুক তামুক লৈ পেলাই আমি চিন্তা কৰি থাকোঁ যে আহিবলগীয়া দিনত কি হ'ব, যোনটো বস্তু আমাৰ ওচৰলৈ বৰ্তমান অহাই নাই। আহিবলগীয়া দিনত আমি কি হ'ম কি নাই আমি নিজেই নাজানো, আমি পৃথিৱীত জীয়াই থাকিম নে নাই সেইটোও নাজানো। কিন্তু আহিবলগীয়া দিনত EMI-টো আমি কেনেকৈ পে' কৰিম, আমি বাইকৰ ইনষ্টলমেণ্টটো কেনেকৈ পে' কৰিম, ঠিক আছে, ঘৰখন কেনেকৈ বনাম, ঘৰখন কেনেকৈ পৰিচালনা কৰিম, সেই আহিবলগীয়া দিনক লৈ পেলাই আমি এতিয়াই চিন্তা কৰোঁ আৰু এতিয়াই ভাঙি পৰোঁ। ঠিক আছে, কিন্তু মই এটা বস্তু লক্ষ্য কৰিছোঁ, এই কণ সৰু ল'ৰা ছোৱালীবিলাকে সেই বিষয়ে তেওঁলোকৰ অকণো চিন্তাই নকৰে। ঠিক আছে, তো মই আপোনালোকেতো সকলোৱে জানে যে মই এখন স্কুললৈ সদায় আহি থাকোঁ, বাইদেউ এগৰাকীক সদায় স্কুললৈ আনো, আকৌ স্কুলৰ পৰা লৈ যাওঁ। তো মই সেই স্কুলৰ আগফালে ৰৈ মই সেই ল'ৰা ছোৱালীবিলাকক লক্ষ্য কৰি থাকোঁ, তেওঁলোকে মানে নিশ্চিন্ত মনে খেলি থাকে। তো মই অকণমান দেখুৱাব চেষ্টা কৰিম ল'ৰা ছোৱালীবিলাকক। ঠিক আছে, চব এই ল'ৰা ছোৱালীবিলাক চব ল'ৰা ছোৱালীবিলাকে ফিল্ডত নিশ্চিন্ত মনে খেলি আছে, কোনো তেওঁলোকৰ চিন্তা নাই। ঠিক আছে, তেওঁলোকে নিশ্চিন্ত মনে খেলি আছে। মানে স্কুলৰ পৰা গৈ পালে তেওঁলোকে ভাত সাজ খাব পাবনে নাই, তেওঁলোকে মা দেউতাকে ভাত বনাই থৈছেনে নাই, তেওঁলোকৰ কোনো চিন্তা নাই। মাত্ৰ তেওঁলোকে এতিয়া স্কুলৰ ৰিক্ৰেশ্যন টাইম পাইছে, হাফ টাইম পাইছে, তেওঁলোকে ফিল্ডত খেলিব লাগে, তেওঁলোকৰ সেইটোৱে চিন্তা, মাত্ৰ ফিল্ডত খেলিব লাগে আৰু নিশ্চিন্ত মনে ফিল্ডত খেলি আছে। চাওক, নিশ্চিন্ত মনে কোনো চিন্তা নোহোৱাকৈ ফিল্ডত এনেকৈ খেলি আছে, প্ৰত্যেকে নিজে নিজে ফিল্ডত খেলি আছে, কোনো চিন্তা নাই তেওঁলোকৰ। ঠিক আছে, কোনো চিন্তা নোহোৱাকৈ ফিল্ডত খেলি আছে, তেওঁলোকৰ কোনো চিন্তা নাই যে তেওঁলোকৰ ফিজটো, স্কুলৰ ফিজটো মাক দেউতাকে দিব পাৰিবনে নাই, তেওঁলোকে স্কুলৰ পৰা গৈ পেলাই খাব পাবনে নাই, ভাত বনাই থৈছেনে নাই, স্কুলৰ কাপোৰযোৰ ধুই থৈছেনে নাই, বা তেওঁলোকৰ একো চিন্তা নাই। ঠিক আছে, নিশ্চিন্ত মনে খেলি থাকে, নিশ্চিন্ত, তেওঁলোকৰ কোনো চিন্তাই নাই। তেওঁলোকে জানে, কিয় জানেনে, তেওঁলোকে জানে যে তেওঁলোকৰ মাকে বা বাপেকে যিকোনো উপায়েৰে, তেওঁলোকৰ বাপেক মাকে যিকোনো উপায়েৰে কিবা এটা ব্যৱস্থা কৰিব, তেওঁলোকৰ খোৱা ব্যৱস্থা কৰি থৈছে, তেওঁলোকে যোৱাৰ লগে লগে ভাত খাব পাব, সেইটো তেওঁলোকে জানে। তেওঁলোকে নিশ্চিন্ত যে তেওঁলোকে দেউতাকে কোনো পধ্যে কোনো প্ৰকাৰে হ'লেও তেওঁলোকৰ সকলো যাৱতীয় সামগ্ৰী তেওঁলোকক যোগাৰ দিব, সেইটো কথা তেওঁলোকে জানে, আৰু জানে কাৰণে নিশ্চিন্ত মনে খেলি থাকে। কিন্তু আমাৰ কি হয়, আমি সেই বিশ্বাসখন নাথাকি, ঠিক আছে, যে আমাক ভগৱানে, ঈশ্বৰে আমাৰ কাৰণে সকলো ঠিক কৰি থৈছে, আমি যেনেকুৱা কৰ্ম কৰি যাম, যেনেকুৱা আমাৰ ভাগ্যত লিখা থাকিব, তেনেকৈ আমাৰ সকলোবিলাক কৰ্ম হৈ গৈ থাকিব। ঠিক আছে, আমি বাইকৰ EMI অট'মেটিকলি আমাৰ মেনেজ হৈ যাব, যদি আমাৰ কৰ্ম ভাল হৈ আছে, যদি আমি ভাল কৰ্ম গৈছোঁ, সৎ কৰ্মত আছোঁ, সৎ পথেৰে আগুৱাই গৈ আছোঁ, তেতিয়াহ'লে আমাৰ
আমাৰো পিতা আমাৰ দেউতা আমাৰ মা দেউতা কোন আমাৰ ঈশ্বৰ ভগৱানে আমাক সকলো যোগাৰ কৰি থৈছে সকলো ৰেডি কৰি থৈছে কোনে কেনেকৈ পাব কোনে কেনেকৈ বস্তুবিলাক সমাধান হ'ব কাৰ গাড়ী আহিব কাৰ চাকৰি হ'ব কাৰ বাইক আহিব কাৰ মানে কাৰ জীৱনত কি বস্তু আহিব সেইখিনি সকলো যোগাৰ কৰি থৈছে আমি কোনো চিন্তাই কৰিব নালাগে ঠিক আছে আমি নিশ্চিন্ত মনত আমি মাত্ৰ বৰ্তমানৰ কথা চিন্তা কৰি পেলাই আগুৱাই যাব লাগে কিন্তু আমি সদায় আহিবলগীয়া দিনক লৈ পেলাই চিন্তাত পৰি থাকোঁ ঠিক আছে মোৰ EMI টো কেনেকৈ মেনেজ হ'ব সেইটো ঈশ্বৰৰ চিন্তা ঠিক আছে ঈশ্বৰে মোক বস্তুটো লোৱাই দিছে ঈশ্বৰে সেইটো মেনেজ কৰিব ঠিক আছে মাত্ৰ আমি ঈশ্বৰৰ ওপৰত বিশ্বাস ৰাখিব লাগে যে তেওঁ মোৰ কাৰণে ৰেডি কৰি থৈছে তেওঁ মোৰ কাৰণে ৰেডি কৰি থৈছে মই যাব লাগে মই খাব লাগে যেনেকৈ এই কণ ল'ৰা ছোৱালীবিলাকে তেওঁলোকে নিশ্চিন্ত তেওঁলোকে জানে যে তেওঁলোকৰ মাক দেউতাকে সকলো যোগাৰ কৰি থৈছে ৰেডি কৰি থৈ আছে তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ বাবে সকলো চিন্তা কৰিব তেওঁলোকে চিন্তা কৰাৰ কোনো কাৰণেই নাই সেইকাৰণে নিশ্চিন্ত মনে তেওঁলোকে খেলি থাকে তো মই আজি বন্ধুসকল বহি তাকে চিন্তা কৰিলোঁ যে সঁচাকৈ মানে তেওঁলোকে নিশ্চিন্ত মই সেই বস্তুবিলাক সদায় চাই থাকোঁ পঢ়ি থাকোঁ ঠিক আছে কিন্তু আজি মানে বহি তেওঁলোকে যে খেলি আছে নিশ্চিন্ত মনে কোনো চিন্তা নোহোৱাকৈ তেওঁলোকে খেলি আছে চিন্তা মনে খেলি আছে নিশ্চিন্ত মনে বহি আছে তাৰমানে এইবিলাক মই চাই মই অনুভৱ কৰিলোঁ যে তেওঁলোকৰ কোনো চিন্তাই নাই কাৰণ কেলৈ তেওঁলোকৰ মাক দেউতাকে তেওঁলোকৰ বাবে ব্যৱস্থা কৰি থৈছে তেওঁলোকে য'ৰ পৰাই হওক যি কৰি নহওক তেওঁলোকৰ বাবে তেওঁলোকৰ মাক দেউতাকে যোগাৰ কৰিবই তেওঁলোকক পঢ়ুৱাবই তেওঁলোকক আগুৱাই নিবই সেইটো তেওঁলোকৰ মাক বাপেকৰ দায়িত্ব সেই তেনেকেই আমাৰো যি আমাক এই সংসাৰলৈ পঠিয়াইছে যি আমাক এই পৃথিৱীলৈ পঠিয়াইছে তেওঁৰ সেইটো দায়িত্ব যে তেওঁক আমাক বিপদত নপৰাকৈ আমাক এই মানে সংসাৰৰ পৰা পাৰ কৰি নিবই আমাক যিকোনো বিপদৰ পৰা উদ্ধাৰ কৰি যিকোনো সমস্যাৰ পৰা উদ্ধাৰ কৰি তেওঁ সকলো বস্তু সমাধান কৰি দিব মাত্ৰ তেওঁৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে হয়নে বন্ধুসকল তো কেনেকুৱা লাগিলে জনাব ভিডিঅ'টো যদি সঁচাকৈ ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব তেতিয়া ভাল লাগে ন তেতিয়া কথাবিলাক ভাবি তেতিয়া বনাই থাকিব পাৰি হয়নে তো আৰু ভাল কিবা বিষয়বস্তু লৈ পেলাই আহি আছোঁ ঠিক আছে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ